নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজ্জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ অনুশীলনী 8.2 ৰ 8ৰ পৰা যিখিনি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম তেনেহলে আহাচোন 8 নম্বৰ প্ৰশ্নটোত আছে শতাংশত প্ৰকাশ কৰা আমাক কি কৰিব দিছে শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া আমি জানো যে এক দিনত কেই ঘন্টা থাকে 24 ঘন্টা হয়নে গতিকে এক দিনৰ 8 ঘন্টাৰ কথা আমাক সুধিছে এক দিনৰ 8 ঘন্টা ইকুৱেল কিমান হ'ব 24ৰ ভিতৰত 8 ঘন্টা এইখিনি সুধিছে আৰু ইয়াৰে কি উলিয়াব দিছে আমাক শতাংশ উলিয়াব দিছে এতিয়া এটু যাব 4 ৰে দুবাৰ এটু যাব 6 বাৰ আকৌ যাব এবাৰ এটু যাব 3 বাৰ সো আমি কিমান পালো ওপৰত 100 তলত 3 এতিয়া এইখিনি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হয় নহয় যেহেতু অপ্ৰকৃত ভগ্নাংশত আছে সো ইয়াক আমি মিশ্ৰ ভগ্নাংশত নিব লাগিব সো এইখিনি হ'ব 10391 সো ইয়াতে আমি এতিয়া লিখিম 33 যেটো দে হৰণ কৰিছো হেতু তলত ভাগহে ওপৰত সো ইমানখিনি শতাংশ আমাৰ শতাংশ উলিয়াব দিছে সো এটো উলিয়ালো নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰটো সহজে ইমান 80 জনৰ ভিতৰত 72 জন অৰ্থাৎ 80 ৰ ভিতৰত 72 তাৰে পাৰ্চেন্টেজ উলিয়াব দিছে আমাক সো এটোত হ'ব কিমান আমি যদি আঠেৰে আমি কাটিব পাৰিম আঠেৰে এটু 9 বাৰ আৰু এটু 10 বাৰ হয়নে আৰু সেই 10ৰ 10 আৰু ইয়াৰে শূন্য কেনসেল হল সো কিমান হ'ব 9 পূৰণ 10 শতাংশ ইকুৱেল হ'ব 90 শতাংশ নেক্সট 3 নম্বৰটো চোৱা ইয়াতেও 5 টকাৰ 25 পইচা 5 টকাৰ 25 পইচা গতিকে আগতে আমি কি লিখিম যে আমি জানো যে 1 টকা ইকুৱেল 100 পইচা 1 টকা মানে কি হয় 100 পইচা গতিকে 5 টকাৰ 25 পইচা ইকুৱেল কি হ'ব 5 পূৰণ 100 ওপৰত 25 ইয়াৰে কিমান 100 শতাংশ উলিয়াব লাগিব 25/500 into 100% ইয়াৰে শূন্য কেনসেল ইয়াৰে শূন্য কেনসেল 5 ৰে এটু এবাৰ এটু 5 বাৰ সো আমি কিমান পালো 5 পূৰণ 1 5 শতাংশ এইখিনি হ'ব 5 শতাংশ নেক্সট 9ৰ 1 নম্বৰটো চোৱা মান নিৰ্ণয় কৰিব দিছে আমাক কি কৰিব দিছে ইয়াতে মান নিৰ্ণয় কৰিব দিছে কিমানৰ 50ৰ 20 শতাংশ তাৰ মানে ৰ মানে কি পূৰণ হয় নহয় 20 তলত 100 এতিয়া ইয়াৰে এইটো শূন্য লগত যাব যেহেতু এইটো ওপৰত আছে আৰু এইটো শূন্যৰ লগত যাব থাকিব কিমান 10 হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা 500 টকাৰ 30 শতাংশ তাৰ মানে 600 টকাৰ 30 শতাংশ 600 পূৰণ 30/100 ইয়াৰে 0 ইয়াৰে 0 কেনসেল 6 into 30 ইকুৱেল হ'ব 180 কিমান টকা 600 টকাৰ 30 শতাংশ হ'ব 180 টকা 180 টকা নেক্সট 3 নম্বৰটো চোৱা
কি দিছে 5 কিলোমিটাৰৰ 20%। 5 কিলোমিটাৰৰ 20%। কিলোমিটাৰ লিখি নাথাকো আৰু সো ইয়াতে 5 into 20/100 সো 0 0 cancel 5 এইটো এবাৰ এইটো দুইবাৰ আকৌ 2 cancel সো आंसर হ'ব 1 1 কিলোমিটাৰ নেক্সট 4 নম্বৰটো চোৱা 1 ঘন্টাৰ 30%। তাৰমানে এবাৰ মিনিটত নিব লাগিব 1 ঘন্টাৰ 30%। 1 ঘন্টা ইকুৱেল 60 মিনিট হয়নে গতিকে 1 ঘন্টা মানে কি 60 গতিকে 60 মিনিটৰ 30% equal 60 into 30/100 18 to 18 হ'ব নেক্সট এটা সংখ্যাৰ 20%ৰ মান 50 হলে সংখ্যাটো নিৰ্ণয় কৰা এটা সংখ্যাৰ 20%ৰ মান কিমান কৈছে 50 তাৰ মানে আমি এতিয়া ধৰিব লাগিব ইয়াত ধৰা হল আমি সংখ্যাটো নাজানো হয়নে সো নাজানা সংখ্যাটো কি ধৰিম ধৰা হল সংখ্যা 2x সো এতিয়া প্ৰশ্নমতে কি হ'ব এটা সংখ্যাৰ 20% কিমান হ'ব 50 হ'ব আমি হেনেকে পাতিব লাগিব এটা সংখ্যাৰ 20% 50 সো এতিয়া x into মানে into 20/100 equal 50 এতিয়া 20ৰে আমি এটো ডাইৰেক্ট এবাৰ কাটিলো আৰু এটো 100 5 বাৰ সো ইমপ্লাইজ কি হল x into 1/5 equal 50 implies x equal 50 এই পাঁচটো আমি এইফালে লৈ যাম সো ইয়াতে এতিয়া আমি পাম কিমান 250 এতেকে x equal to পালো আমি 250 সো লিখি দিয়া এতেকে সংখ্যা 2 হল কিমান 250 তাৰ মানে এই 250ৰ 20% হৈছে 50 টকা নেক্সট এবাৰ 11 নম্বৰ প্ৰশ্নটো চোৱা কি সংখ্যাৰ 13%ৰ মান 91 হ'ব আগৰটোৰ নিচিনাই সেই সংখ্যাটো আমি উলিয়াব লাগিব ধৰা হল সংখ্যা 2 equal x so প্ৰশ্নমতে কি হ'ব কি সংখ্যাৰ xৰ 13% কিমান হ'ব 91 হ'ব বুলি কৈছে so x into 13/100 equal 91 implies x equal এইখিনি আমি এটো সাইডে লৈ যাম 91 100 টো ইয়াৰ লগত পূৰণ হ'ব আৰু 13 টো তলত যাব মুঠতে এইফালে আনিলে ওপৰটো তলত তলৰটো ওপৰত যায় আৰু 13 দে এটো কেইবাৰ যাব 7 বাৰ যাব হয় নহয় তোমাকে চোৱা 13 পূৰণ 7 হলে 13 3 21 সৰি 13 3 21 2 থাকিল 7 9 সো ভাগ হেই নেওতা বিলা মুখস্থ ৰাখিবা এই কাৰণে ইমপ্লাইজ কি হল x equal to 7 পূৰণ 100 700 তেকে সংখ্যাটো হল কিমান 700 সংখ্যাটো হল 700 নেক্সট
12 নম্বৰ প্ৰশ্নটোত চোৱা 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ'ব এতিয়া 40 টকাৰ কিমান শতাংশ 16 টকা হ'ব এতিয়া সেই শতাংশটো আমি কি কৰিব লাগিব উলিয়াব লাগিব শতাংশটো আমি উলিয়াব লাগিব এতিয়া চোৱা ধৰা হ'ল শতাংশটো x%. প্ৰশ্ন মতে 40 টকাৰ কিমান শতাংশ 40 টকাৰ x শতাংশ ইকুৱেল 16 হেনেকে দিছে হয়নে সো এতিয়া 40 into x by 100 equal 16 ইয়াতে চোৱা এইটো cancel so কি হ'ব 4 by 10 x equal to হল 16 এতিয়া x টো এফালে ৰাখি বাকিখিনি হেতু সাইডে নিব লাগিব 16 into 10 by 4 এটো উলুটা হৈ গল আৰু 4 এ এটো 4 বাৰ সো এতেকে x equal to কিমান পালো আমি 40 মানে 40 শতাংশ গতিকে লিখি দিও শতাংশটো হল কিমান শতাংশ 40 শতাংশ তাহলে 40 শতাংশ 40 ৰ 40 শতাংশটো কিমান বুলি কৈছে 16 বুলি কৈছে সো এইটো যদি এক্সট্ৰাকে কৰিও চোৱা 40 ৰ 40 শতাংশ মানে 40 into 40 by 100 0 0 cancel 0 0 cancel ওপৰ কিমান পালো 16 সো হেইখিনি কথাই আমা কৈছে আমি ইয়াতেও কৰি দেখালো 40 শতাংশ নেক্সট 13 নম্বৰ প্ৰশ্নটো চোৱা 40 ৰ ভিতৰত 30 আৰু 50 ৰ ভিতৰত 40 দুইটাকে শতাংশত প্ৰকাশ কৰা দুইটাৰ কোনটো বেছি হ'ব এতিয়া এই দুটা তথ্য আমাক কি কৰিব দিছে শতাংশত প্ৰকাশ কৰি তাৰ পিছত দুটাৰ মাজত কোনটো ডাঙৰ হেতু উলিয়াব দিছে সো প্ৰথমতে কি কৰিম 40 ৰ ভিতৰত 30 ইয়াতে কি হ'ব 40 ৰ ভিতৰত 30 পূৰণ 100% হয়নে এইটো cancel আৰু এইটো 2 ৰে দুবাৰ এইটো 5 বাৰ 2 ৰে এইটো 15 বাৰ সো কিমান পাম এইটো 15 পূৰণ 5 ইকুৱেল 100 এইটো পাম 75 শতাংশ নেক্সট আৰু 50 ৰ ভিতৰত 40 এইটো হ'ব 50 40 into 100% 0 0 cancel 5 ৰে এবাৰ এইটো দুইবাৰ আমি কিমান পালো 80 শতাংশ সো এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ সো আমি এটাকে লিখি দিম এতেকে 50 ৰ ভিতৰত 40 টো বেছি নেক্সট 14 নম্বৰটো চোৱা এখন বাগিচাৰ কালি দিয়া আছে 400 বৰ্গ মিটাৰ তলত দিয়া ধৰণে বাগিচাখন সজোৱা হৈছে বাগিচাখনৰ কিমান দিছে 400 বৰ্গ মিটাৰ এতিয়া ইয়াৰে ফুলৰ বাবে বাগিচাখনৰ 30% ঠাই উলোৱা হৈছে বাগিচাখনত থকা পুখুৰী এটাৰ কালি ইমান বৰ্গ মিটাৰ বাগিচাখনৰ কিমান শতাংশ পুখুৰীটো আগুৰি আছে এতিয়া ইয়াতে দিছে যে ফুলৰ বাবে বাগিচাখনৰ 30% ঠাই ৰখা হৈছে আৰু ফুল থকা ঠাইৰ কালি আমাক উলিয়াব দিছে এতিয়া ইয়াতে আমি কি কৰিম
দিয়া আছে বাগিচাৰ কালি কিমান দিছে 400 বৰ্গ মিটাৰ গতিকে আমাক উলিয়াব দিছে বাগিচাখনৰ 30% ফুলৰ ঠাই দিছে গতিকে ফুলৰ বাবে ঠাই কালি ইকুৱেল হ'ব কিমান সেইটো হ'ব কিমান 400 দিয়া আছে 400ৰ 30% হয় নহয় সো এইটো হ'ব 400 into 30/100 0 0 0 0 cancel 4 * 29 কিমান হ'ব 120 কালি বুলি কৈছে সো এইটো বৰ্গ মিটাৰ হ'ব সো ইমান বৰ্গ মিটাৰ ফুলৰ বাবে ঠাই হোৱা হৈছে নেক্সট ইয়াৰে 2 নম্বৰটো দিছে বাগিচাখনত থকা পুখুৰী এটাৰ কালি হ'ল 80 বৰ্গ মিটাৰ বাগিচাখনৰ কিমান শতাংশ পুখুৰীটোৱে আগুৰি আছে 80 বৰ্গ মিটাৰ দিছে কিন্তু এইখিনি আমাক শতাংশত উলিয়াব দিছে সো ইয়াতে আমি লিখিম ঠিকে পুখুৰী টুৱে আগুৰি ৰখা ঠাই শতাংশত হ'ব কিমান হ'ব 400ৰ ভিতৰত 80 দিছে হয়নে তাৰে আমাক এতিয়া শতাংশত উলিয়াব দিছে 400 বৰ্গ মিটাৰ আছিল গোটেই বাগিচাখনৰ ঠাই তাৰে 80 বৰ্গ মিটাৰ লৈছে পুখুৰীটোৱে সো ইয়াৰে 0 কেনসেল ইয়াৰে 0 কেনসেল 4 80 এইটো কিমান বাৰ 20 বাৰ সো আমি পালো 20 শতাংশ ঠাই পুখুৰীটোৱে আগুৰি ৰাখিছে বুজি পাইছা ন একেবাৰে সহজ এইখিনি ধুনীয়াকৈ লিখিবা সো পুখুৰীটোৱে কিমান ঠাই আগুৰিছে 20 শতাংশ আৰু বাগিচাখনে কিমান বৰ্গ মিটাৰ আগুৰিছে 120 বৰ্গ মিটাৰ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত অনুশীলনী 8.2 ৰ আমি আটাইকেইটা প্ৰশ্নই আলোচনা কৰিলো আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ